নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল ব্যক্তিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 কোটি টকা। লগতে অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বেংক একাউণ্টলৈ কালি সোমাই যাব 1250 টকাকৈ। অৰুণোদয় লিষ্টত নাম থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰৰ বৃহৎ ঘোষণা, হাজাৰ হাজাৰ পৰিয়াললৈ বিনামূলীয়া চৰকাৰী ঘৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকী। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। সাজু কৰি ৰাখক যাৱতীয় নথি পত্ৰ। 1 লাখৰো অধিক পৰিয়ালক চৰকাৰ প্ৰদান কৰিব পকী ঘৰ। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,71,593টা চৰকাৰী ঘৰ। শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকাসমূহ। কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠোৱাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। সাজু কৰি ৰাখক পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, লগতে বেংক পাছবুক আৰু বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। PMAY চৰকাৰী ঘৰক হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়াললৈ লাভ কৰিব চৰকাৰী ঘৰ। অতি শীঘ্ৰে আপুনি যাৱতীয় নথি পত্ৰ সংগ্ৰহ কৰি ৰাখক। অতি শীঘ্ৰেই ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া। যিসকল ব্যক্তিয়ে ভাবিছে চৰকাৰী ঘৰ আবেদন কৰিব, যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ আবেদন কৰিব, নিশ্চয় যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় 3.0ৰ বাবে সাজু হৈ পৰিছে ৰাজ্য চৰকাৰ। অৰুণোদয়ৰ প্ৰথম আঁচনি সামৰি লোৱা হৈছে 19 লাখ হিতাধিকাৰীক। অৰুণোদয় 2.0ত সামৰি লোৱা হৈছে 27 লাখ হিতাধিকাৰীক। অৰুণোদয় 3.0ত আকৌ চৰকাৰে 20 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ কথা সিদ্ধান্ত লৈছিলে, কিন্তু 47 লাখলৈ বৃদ্ধি পাব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা। অৰুণোদয় 3.0ৰ বাবে আধাৰ আৰু ৰেচন কাৰ্ড থকা বাধ্যতামূলক হ'ব। অৰুণোদয় আধাৰ আৰু ৰেচনৰ সৈতে লিংক কৰা হ'ব লাগিব। অৰুণোদয়ক লৈ নতুনকৈ অনুষ্ঠিত হ'ব নিৰ্বাচনী প্ৰক্ৰিয়া। ৰেচন আৰু আধাৰ নাথাকিলে হিতাধিকাৰীয়ে নাপাব অৰুণোদয় আঁচনি। ছেপ্টেম্বৰ মাহৰ পৰা অৰুণোদয় 3.0 হিতাধিকাৰীক নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিলে। কিন্তু 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব নতুনকৈ অৰুণোদয় 3.0। যিসকল ব্যক্তিয়ে ভাবিছে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব সেইসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব। লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিৰ একাউণ্টত কালি সোমাব টকা, কিয়নো 10 তাৰিখটো হৈছে অৰুণোদয় আৰু পেঞ্চনৰ দিন। আৰু অৰুণোদয় আৰু পেঞ্চনৰ টকা 10 তাৰিখে সোমাই যাব। কালি ৰাতিপুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব এই সমূহ টকা। চ' বন্ধু বান্ধৱীসকল, যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকুৱাকৈ অৰুণোদয় 3.0ৰ প্ৰপত্ৰটো পূৰণ কৰিব, লগতে ক'ত জমা দিব সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। সাজু হৈ পৰিছে চৰকাৰ। শীঘ্ৰেই সোমাব আত্মসহায়ক মহিলাৰ একাউণ্টলৈ 10,000 কোটি টকা। আপোনাৰ আত্মসহায়ক লিষ্টত নামটো আছে নে নাই অতি শীঘ্ৰে চেক কৰক। লিষ্টত যদি আপোনাৰ নামটো আছে অতি শীঘ্ৰে চৰকাৰে সোমাই দিব আপোনাৰ বেংক একাউণ্টলৈ 10,000 কোটি টকা। আত্মসহায়ক প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ আহি পৰিলে। শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। জনতা ভৱনত বিশেষ বৈঠক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে বৈঠকখনত।
আৰু বৈঠকখনত উপস্থিত হৈ মহিলা উদ্যমিতা আঁচনিৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল মহিলাই প্ৰপত্ৰটো জমা দিছে সেইসকল ব্যক্তিক অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাৰ বাবে চৰকাৰে আহ্বান জনাইছে। আৰু আপুনি প্ৰপত্ৰ জমা দিয়াৰ সময়ত যিখন বেংক একাউণ্ট জমা দিছিলে অকল সেইখন বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব, নহ'লে আপুনি 10,000কৈ টকা নাপাব। অতি শীঘ্ৰে কৰি লওক এটা বিশেষ কাম। লগতে আপুনি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ সময়ত আপুনি NPCI লিংক কৰিব অথবা DBT লিংক কৰিব, নহ'লে কিন্তু আপুনি 10,000কৈ টকা নাপাব। লগতে চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিসকল ব্যক্তিয়ে প্ৰপত্ৰ জমা দিছে সেইসকলৰ বাবে এখন নতুন তালিকা প্ৰকাশ কৰা হ'ব আৰু সেইখন তালিকাত যিসকল ব্যক্তিৰ নামটো আহিব অকল সেইসকল ব্যক্তিয়ে লাভ কৰিব 10,000কৈ টকা। যেতিয়াই তালিকাটো প্ৰকাশ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।